নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীলৈ আদৰণি জনাইছোঁ। প্ৰত্যেক দিনাৰ দৰে আজিও এক গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু প্ৰত্যেক দিনাৰ দৰে আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আজিৰ বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো যেতিয়া বৰঘৰতে বোলে চুৰ বা দালাল যদি ধৰা পৰে তেতিয়াহ'লে ভাবক গোটেই ৰাজ্যখনত আচলতে কি চলি আছে বা ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটোত কেনেকুৱা ধৰণৰ কি দালালি চলি আছে। কাৰণ আপোনালোকে এটা কথা লক্ষ্য কৰক, অসমৰ প্ৰশাসন যন্ত্ৰৰ হৃদপিণ্ডস্বৰূপ দিছপুৰৰ সচিবালয় তাকো মন্ত্ৰীৰ কনফাৰেন্স হলত, আৰু মন্ত্ৰীগৰাকী হৈছে সঞ্জয় কিষাণ চাহ জনজাতি কল্যাণ আৰু শ্ৰমিক মন্ত্ৰী, আৰু তেওঁ কনফাৰেন্স হলত বিজেপিৰ একাংশ নেতা বা প্ৰাক্তন বিষয়াই তেওঁলোকে নিজকে অসম চৰকাৰৰ আয়ুক্ত সচিব বুলি কৈছে, যুটীয়া সচিব বুলি চিনাকি দিছে। আৰু ইকিজনে লগ হৈ পেলাই অসীম দাস, দেৱপ্ৰকাশ ভাগৱতী, নিৰঞ্জন দাস আৰু বিৰিঞ্চি বৰকটকী এই চাৰিজনে মিলি বহিৰাগত যিসমূহ কোম্পানী নয়ডাৰ হওক বা বাংগালুৰুৰ হওক তেওঁলোকৰ পৰা ৱৰ্ক অৰ্ডাৰ উলিয়াই দিয়াৰ নামত বিভিন্ন দেউৰী স্বায়ত্তশাসিত পৰিষদ বা অন্যান্য অনুসূচিত জাতি জনজাতি স্বায়ত্তশাসিত পৰিষদৰ নামত ৱৰ্ক অৰ্ডাৰ বহিৰাগত কোম্পানীক দিয়াৰ নামত তেওঁলোকে ভুৱা কিছুমান ৱৰ্ক অৰ্ডাৰ দিছিল সেইসমূহ প্ৰতিষ্ঠানত, আৰু কোটি কোটি টকা, প্ৰায় 250 কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু ইতিমধ্যে সেই চাৰিওজন দিছপুৰ আৰক্ষীৰ জালত পৰিছে। আৰু সেই তাৰমানে এই কথাৰ পৰা এটা কথা কিন্তু নিশ্চিত হৈছে যে এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে কাম কৰিছিল যে BN শৰ্মা বুলি বিৰিঞ্চি বৰকটকীয়ে নিজকে চিনাকি দিছিল আৰু তেওঁ যুটীয়া সচিব, অসম চৰকাৰৰ যুটীয়া সচিব বুলি কৈছিল। ভাবকচোন, এজন মন্ত্ৰীৰ কনফাৰেন্স হলটো কিমান নিৰাপত্তা ব্যৱস্থাৰ মাজত থাকে, বা সচিবালয়ত আপুনি বা মই বিনা প্ৰৱেশ পত্ৰ লৈ পেলাই সোমাব নোৱাৰোঁ, বহুখিনি কৰাৰ পিছতে প্ৰৱেশ পত্ৰ এখন দিয়ে। কিন্তু তেনেকুৱা ধৰণৰ অনুমতি লৈ কেনেকুৱা ধৰণৰ দালালি চলাই আছে। আচলতে এই সমগ্ৰ বিষয়খিনি যিহেতু আপোনাক অৱগত কৰিলোঁ, প্ৰথমতে আপোনাৰ পৰা মই প্ৰতিক্ৰিয়াটো বিচাৰিছোঁ, কি ক'ব, কেনেকৈ সম্ভৱ এয়া বৰঘৰত? এগৰাকী মন্ত্ৰী আৰু মন্ত্ৰীৰ তেওঁৰ কনফাৰেন্স হল, এজন মন্ত্ৰীৰ কনফাৰেন্স হলত তেওঁলোকে এই ধৰণৰ এটা দুৰ্নীতি কৰিবৰ কাৰণে তেওঁলোকে বাছি লৈছে কি মন্ত্ৰী এজনৰ কনফাৰেন্স হল। তো দুটা কথা আছে, এটা হৈছে যে মন্ত্ৰীৰ যেতিয়া কনফাৰেন্স হল বাছি লৈছে তেতিয়া যে বাহিৰৰ যিবোৰ কোম্পানীক তেওঁলোকে ৱৰ্ক অৰ্ডাৰ উলিয়াই দিয়াৰ কথা ওলাইছে, তাত তেওঁলোকে এটা বিশ্বাসযোগ্যতা এটা আনি দিছে যে হয় এইটো কামটো ক'ৰ পৰা হৈছে, যে স্বয়ং মন্ত্ৰীৰ কনফাৰেন্স হলত তেওঁলোকৰ মিটিং হৈছে, তাত তেওঁলোকে এইবিলাক কথা বতৰা আলোচনা কৰিছে। এতিয়া প্ৰশ্নটো হৈছে, তুমি সুধিছা যে এই সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়াটো কি। এজন মন্ত্ৰীৰ কনফাৰেন্স হলত যদি এই ধৰণৰ কথা বতৰা চলে, এই ধৰণৰ ভুৱা ৱৰ্ক অৰ্ডাৰ দিয়াৰ কথা যদি চলে, এতিয়া মন্ত্ৰী এজনৰ কনফাৰেন্স হলত, তুমি যিটো কথা অলপ উল্লেখ কৰিছা, মন্ত্ৰী এজনৰ কনফাৰেন্স হললৈ তুমি যাব পাৰিবা নেকি? মই যাব পাৰিম নেকি? যিকোনো এজন মানুহ যাব পাৰিব নেকি? দুটা কথা আছে, এটা হৈছে তোমাৰ গেটখন পাৰ হোৱা, 2 নম্বৰ কথাটো হৈছে তেওঁৰ যিটো বিভাগ, সেই বিভাগৰ তেওঁৰ যিটো বিভাগ আৰু বিভাগৰ তেওঁৰ যিহেতু মন্ত্ৰীৰ কনফাৰেন্স হল, গতিকে তাত মন্ত্ৰীৰ তেওঁৰ সচিব, তেওঁ মন্ত্ৰীৰ যিটো সচিবালয়, সেই বিভাগটোৰ যিজন মন্ত্ৰী তেওঁৰ যিটো সচিব, তেওঁৰ যিসকল গুৰুত্বপূৰ্ণ কৰ্মচাৰী, তেওঁলোকৰ অজ্ঞাতে এইটো ঘটনা ঘটিব নোৱাৰে, পাৰে জানো? নোৱাৰে। যদি তেওঁলোকৰ অজ্ঞাতে এই ধৰণৰ ঘটনা এটা ঘটিব নোৱাৰে, তেনেহ'লে
তেওঁলোকৰ লগত এই গোটেই যিটো গ্ৰুপ এই যিটো গোটেই যিটো চক্ৰই যিটো দুষ্ট চক্ৰই এই কামটো কৰিছে তেওঁলোকৰ লগত এই মন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ সম্পৰ্কত থাকিবনে নাথাকে নাম্বাৰ 1 নাম্বাৰ 2 মন্ত্ৰীৰ কনফাৰেন্স ৰুম ব্যৱহাৰ কৰিবলৈ হ'লে মন্ত্ৰীৰ অনুমতি অবিহনে কনফাৰেন্স ৰুম এটা ব্যৱহাৰ কৰিব পাৰিবনে নহয় কেতিয়াওতো নোৱাৰে মন্ত্ৰীজন ঘনিষ্ঠ হ'ব লাগিব তেওঁ হয়তো চিনাকি হ'ব লাগিব গতিকে এই গোটেই কথাটোৱে কি বুজায় আৰু এইটো কিমান দিনৰ ঘটনা কিমান দিন চলি আছিলে বহুত বছৰ বছৰ কাৰণ চানমাৰীত আনি পেলাই বস্তুবিলাক যিবিলাক বস্তু কিনা দেখুৱাই কোম্পানীটোৰ পৰা আকৌ বাহিৰৰ বজাৰ নি পেলাই সেইবিলাক বেচেগৈ কম্বলেই হওক বা অন্যান্য সামগ্ৰী হওক গতিকে তাৰমানে এইটো কিমান দিনৰ পৰা এই বস্তুটো চলি আছে আৰু এইটো আচলতে সেই মন্ত্ৰীজন আৰু সেই মন্ত্ৰীজনে নহয় প্ৰথম কথা যে এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে মুখ্যমন্ত্ৰী এটা স্পষ্টীকৰণ দিব লাগিছিল দিছেনে নাই এতিয়ালৈকে কিন্তু পোৱা নাই মুখ্যমন্ত্ৰী কোনো স্পষ্টীকৰণ নাই গতিকে মুখ্যমন্ত্ৰীয়ে ইমান আগতে আমি কি দেখিছোঁ যে অমুকক হাত ডাঙা ক'ত কোনোবাই 10,000 টকা ল'লে কোনোবাই 5,000 টকা ল'লে 500 টকা ল'লে হাত ডাঙা এই মণ্ডলৰ তোমাৰ সাধাৰণ কিবা এজন কৰ্মচাৰী হাত জুবুৰীয়া গতিকে এই যিবোৰ কথা আৰু সেইবিলাক এই ধৰণৰ যিটো এটা ইমপ্ৰেশ্যন দিব বিচৰা হৈছে এই ধৰণৰ এটা মানে ভাৱ দিব বিচৰা হৈছে এই ধৰণৰ এটা তেওঁলোকৰ ভাৱমূৰ্তি এটা গঢ়ি তুলিব বিচাৰে হৈছে যে এইখন চৰকাৰ অত্যন্ত নিকা চৰকাৰ এইখন চৰকাৰৰ দুৰ্নীতিৰ লগত এইখন চৰকাৰৰ কোনো সম্পৰ্ক নাই তেওঁলোকে কৈ থাকে দুৰ্নীতিৰ লগত তেওঁলোকৰ শূন্য সহনশীলতা এই ধৰণৰ কথাবোৰ এই যে যিবোৰ এই প্ৰচাৰ যিবোৰ চলাই তেওঁলোকে তাৰ দ্বাৰা এইটো কৰে কিন্তু যদিহে মন্ত্ৰী এজনৰ কনফাৰেন্স ৰুমৰ পৰা এই ধৰণৰ দুৰ্নীতিৰ জালায়াতিৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিলে পৰিকল্পনা ৰচনা কৰা হৈছিলে গতিকে দুটা কথা মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ প্ৰথম কথা এই ঘটনাটো পোহৰলৈ অহাৰ লগে লগে মুখ্যমন্ত্ৰী মহোদয়ে এটা স্পষ্টীকৰণ দিব লাগিছিলে যে কি হৈছে এক আৰু 2 নম্বৰ কথা তৎকালে মুহূৰ্ততে এই যেতিয়াই কথাটো পোহৰলৈ আহিছে লগে লগে সেই বিভাগৰ মন্ত্ৰীজনক যিজন মন্ত্ৰীৰ তাত এই ধৰণৰ ঘটনাটো ঘটিছে তেওঁক বৰখাস্ত কৰিব লাগিছিল মোৰ কথাটো হৈছে প্ৰতিক্ৰিয়াটো হৈছে এইটোৱে যে লগে লগে মানুহ কোন তাত জড়িত আছে কি কথা আছে তেওঁলোকৰ বিচাৰ হ'ব সেইটোৰ তদন্ত হ'ব কিন্তু তদন্তটো যাতে সঠিক ধৰণে হ'ব পাৰে কোনো সাক্ষীবাদীক যাতে কোনেও ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে তাত কাৰো যাতে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ কাৰণে প্ৰথম কথা হৈছিলে যে মন্ত্ৰীজনে পদত্যাগ কৰা উচিত আছিল মই সেই কথাটো ক'ম আমি আলোচনালৈ আকৌ আহিম কিন্তু এই মুহূৰ্তত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ এক মন্তব্য আছে গোটেই ঘটনাটো তেওঁ কৈছে সংবাদ মাধ্যমৰ আগত প্ৰকৃততে কি ঘটিছিল সেয়া কিয়দাংশ আমি আপোনালোকৰ বুলি আগবঢ়াই লৈছোঁ এই প্ৰবঞ্চক চক্ৰটোৱে নিজাববীয়াকৈ তেওঁলোকে কিছুমান ভুৱা টেণ্ডাৰ ডকুমেণ্ট প্ৰিপেয়াৰ কৰে কিছুমান ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়ায় আৰু ভুৱা পাৰ্চেজ অৰ্ডাৰ উলিয়াই ছাপ্লাই দিবৰ কাৰণে মানে ছাপ্লাই যিটো কণ্ট্ৰেক্ট দিবৰ কাৰণে আৰু এনেকুৱা ধৰণৰ সেই ৱৰ্ক অৰ্ডাৰবিলাক হ'ল ধৰি লওক কম্বল ছাপ্লাই দিব লাগে 1 লাখ কম্বল বেডশ্বীট ছাপ্লাই দিব লাগে পিলো কভাৰ ছাপ্লাই দিব লাগে বাল্টি বাকেট মাগ এইবিলাক ছাপ্লাই দিব লাগে এই প্ৰবঞ্চক চক্ৰটোৱে সেই বিজনেছমেনজনক মিনিষ্টাৰ কলনীৰ বাহিৰত ৰখাই প্ৰবঞ্চক চক্ৰটোৰ এজনে লৈ যায় প্ৰথমতে যিজন গৈ আগৰ পৰা তাত ৰৈ আছিলে তেওঁ নিজকে চৰকাৰী চাকৰিয়াল বুলি চিনাকি দিয়ে আৰু কয় যে জইণ্ট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম এনেকুৱা মিটিঙতে ছাপ্লাই অৰ্ডাৰ আৰু পাৰ্চেজ অৰ্ডাৰ ইছ্যু কৰে সাইন কৰি ব্যৱসায়ীজনক দি দিয়ে
সাপ্লাই অৰ্ডাৰ পোৱাৰ পিছত সেই ব্যৱসায়ীয়ে সেইখিনি বস্তু তেওঁলোকে লোড কৰি পঠাই দিয়ে গুৱাহাটীলৈ আৰু গুৱাহাটীত এই প্ৰবঞ্চক চক্ৰটোৰ কোনোবা এজনে গৈ সেই বস্তুখিনি ৰিচিভ কৰে প্ৰবঞ্চক চক্ৰটোৱে সেই বিজনেছমেনসকলক ভয় খুৱায় যে আপোনালোক ইয়াত আহিবৰ একো দৰকাৰ নাই অসমখন অশান্ত ইয়াত উগ্ৰপন্থী আছে আপোনালোকক কিডনেপ কৰি লৈ যাব পাৰে গতিকে বহুতো ব্যৱসায়ীয়ে গুৱাহাটীলৈ নহাকৈ বাহিৰৰ পৰাই এই সাপ্লাই কন্ট্ৰাক্টটো লৈ বস্তু সাপ্লাই কৰে হয় নিশ্চয়কৈ তাৰমানে এনেকুৱা ধৰণৰ ঘটনা এটা তাকো মন্ত্ৰীৰ কনফাৰেন্স হলত দিছপুৰ য'ত প্ৰশাসন যন্ত্ৰৰ তাৰমানে হৃদপিণ্ড বুলি কোৱা হয় অসমৰ প্ৰশাসন যন্ত্ৰৰ হৃদপিণ্ডত এনেকুৱা ধৰণৰ কাম চলি আহিছে আৰু কিমান দিন ধৰি চলি আহিছে সেয়া আমি নিজেও নিশ্চিত নহয় হয়তো সেয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোঁতেও চলিব পাৰে বা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতো চলিব পাৰে সৰ্বানন্দ মুখ্যমন্ত্ৰী থাকোঁতে আছিলে নে মন্ত্ৰী আছিল হয় সেই কথাটোৱে মই কৈছোঁ গতিকে সেই তেনেকুৱা ধৰণৰ কাম এটা ইমান দিন ধৰি যে চলি আহিছে সেই চলি থকাৰ তোক আচলতে কেনেকৈ সম্ভৱ ইমান যে দুৰ্নীতিৰ বিৰুদ্ধে যে ইমান যে কথা কৈ থাকে ভাষণত ডিঙিৰ শিৰ ফুলাই ফুলাই কৈ থাকে কোনেও দুৰ্নীতি কৰি 1 টকা খাই পেলাই হাৰি যাব নোৱাৰিব বুলি কয় সেইজন মুখ্যমন্ত্ৰীৰ দিনতে ইমান ডাঙৰ এটা চক্ৰ চলি আছে আৰু যেন চলি থকা নাই কেনেকৈ ক'ব আজি এটা বিভাগতে ধৰা পৰিছে আৰু তেনেকুৱা বহুত বিভাগ আছে তাত যে দালালি চলি থকা নাই কেনেকৈ ক'ব নাই তুমি সঠিক প্ৰশ্ন কৰিছা যে এই ধৰণৰ এটা দুৰ্নীতিৰ কথা দেখ দুৰ্নীতিৰ কথা য'ত যি দুৰ্নীতিটো চলোৱা হৈছিল তাৰ পৰিকল্পনা কৰা হৈছিল এজন মন্ত্ৰী এজনৰ তেওঁৰ দপ্তৰৰ পৰা গতিকে এই কথাটোৰ পৰা এই ধৰণৰ এটা সিদ্ধান্তলৈ আহিব পাৰোঁ নেকি যে অন্যান্য ডিপাৰ্টমেণ্টতো যে এনেকুৱাকৈ এই ধৰণৰ দুৰ্নীতি চলি থকা নাই এই ধৰণৰ ভুৱা বা এই ধৰণৰ দুৰ্নীতিৰ পৰিকল্পনা চলি থকা নাই সেই সন্দৰ্ভত কিবা গেৰাণ্টি আছে নেকি প্ৰথম কথাটো হৈছে যে সকলো বিভাগতে এই ধৰণৰ দুৰ্নীতি চলিছে বুলি আমি ক'ব নোৱাৰোঁ 1 নম্বৰ কিন্তু লগতে আমি এইটোও ক'ব নোৱাৰোঁ যে কোনো বিভাগতে এই ধৰণৰ দুৰ্নীতি চলা নাই সেই কথাটো আমি ক'ব নোৱাৰোঁ আৰু এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে এটা হৈছে কি এইটোতো দেখকে এই যিটো দুৰ্নীতিৰ ঘটনা সেইটোতো ভুৱা ৱৰ্ক অৰ্ডাৰ দিয়া এইটো এটা দেখ কথা কিন্তু দুৰ্নীতিক বৈধভাৱে দুৰ্নীতি কৰাৰ ঘটনাও হ'ব পাৰে কেনেকুৱাকৈ মই উদাহৰণ দিছোঁ এতিয়া আমাৰ যিবোৰ এই যে ফ্লাইঅভাৰবোৰ হৈ আছে ডাঙৰ যিবোৰ ঠিকা কণ্ট্ৰেক্টবোৰ পাই আছে কোনে পাই আছে খবৰ কৰিলে গম পাবা যে মুষ্টিমেয় 3-4জন ঠিকাদাৰৰ মাজতে এই কামবোৰ চলি আছে গতিকে তোমাৰ এটা টেণ্ডাৰ এটা যেতিয়া তেওঁলোকে লঞ্চ কৰে ৱৰ্ক অৰ্ডাৰ দিয়াৰ আগৰ কথা থাকিব নহয় টেণ্ডাৰ কেনেকৈ দিয়ে তাতেই যদি তেওঁলোকে এনেকুৱাকৈ নিয়ম নীতি কৰে এনেকুৱা ধৰণৰ ৰুলছ কৰে তেওঁলোকে টেণ্ডাৰ দিয়াৰ সন্দৰ্ভত যে কোনে টেণ্ডাৰ দিব পাৰিব কোনে নোৱাৰিব সেইটো কৰিয়ে তেওঁলোকে বহুতক তাৰ পৰা উফৰাই দিব পাৰে হা আৰু উফৰাই দি তাৰমানে বৈধ প্ৰক্ৰিয়াৰে তেওঁলোকে দুৰ্নীতি কৰাৰ এটা ৰাস্তা পথ এটাও মুকলি কৰিব পাৰে আৰু সেইটো যে আমাৰ চকুৰ আগত হৈ আছে সেইটো আমি দেখাই পাইছোঁ যে যিবোৰ বৃহৎ যিবোৰ কণ্ট্ৰেক্ট কামৰ ঠিকা সেইবোৰ কিন্তু আমাৰ সাধাৰণ ঠিকাদাৰে পোৱা নাই সাধাৰণ স্থানীয় ঠিকাদাৰে পোৱা নাই হা তাৰ মাত্ৰ 2-3জন মান ঠিকাদাৰ আছে সকলোৱে জানে এইটো এটা অপেন সিক্ৰেট যে এখন ডাঙৰ ফ্লাইঅভাৰ হ'লে ডাঙৰ এটা কিবা পৰিকল্পনা হ'লে প্ৰজেক্ট এটা হ'লে প্ৰকল্প এটা হ'লে কোনে পাব ঠিকাটো এইকেইজনৰ বাহিৰে বেলেগে পাব নোৱাৰে হয়নে নহয় কথাটো হয় একদম আমি দেখা পাই আছোঁ ন গতিকে সেইটো হৈছে যে কাগজ পত্ৰ এনেকুৱাকৈ আৰম্ভণিৰে পৰা প্ৰস্তুত কৰা হ'ল যাতে সেইকেইজন মানুহে পায় তে এইটো দুৰ্নীতি হয়নে নহয় গতিকে দুৰ্নীতিৰ যদি আমি একেবাৰে যদি শিপালৈ যাব লগা হয় তেতিয়াহ'লে এইবোৰ কথাও আমি চিন্তা কৰিব লাগিব আজি তেওঁলোকে সুপ্ৰিম কোৰ্টত আমাৰ ইয়াৰে অসমৰ উজ্জ্বল ভূঞাই কৈছে যে ED CBI
তেওঁলোকে মানি লণ্ড্ৰিং কেছত কিমান মানুহক ধৰিছে, হাজাৰ হাজাৰ মানুহক ধৰিছে আৰু তাৰ চাৰ্জশ্বিট হৈছে কেইজন দোষী সাব্যস্ত হৈছে এই যোৱা 10 বছৰত মাত্ৰ 45জন মানুহ কিমান হাজাৰ মানুহৰ বিৰুদ্ধে এই ধৰণৰ কেছ ৰুজু কৰা হৈছে মই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কৈছোঁ সেই একেধৰণৰ কথা আমাৰ ৰাজ্যখনৰ ক্ষেত্ৰতো চলি আছে যে আমি যোৱা সময়ছোৱাত দেখা পাইছোঁ মই বহল কৰিব নিবিচাৰোঁ কিন্তু যোৱা সময়ছোৱাত এই কথাটো আমি গম পাইছোঁ যে অমুক দলৰ পৰা অমুকে পদত্যাগ কৰি বেলেগ এটা দললৈ গ'ল শাসকীয় দলটোলৈ গ'ল তাৰ যদি ইতিহাসটো যদি আমি চাওঁ গম পাম এইটো কথা আৰু সেইটো আৰু দেখ কথা আৰু বহুত উদাহৰণ আছে বাহিৰৰ উদাহৰণটো ক'বই নালাগে অজিত পাৱাৰৰ উদাহৰণটো ক'বই নালাগে তাৰপিছত তেনেকুৱা ধৰণৰ মন্ত্ৰী MLAৰ উদাহৰণটো ক'বই নালাগে যে এইটো হোৱাট ইজ দিছ এইটো কি পানীত একদম গা ধুই পবিত্ৰ হৈ যায় এইটো কি ধোঁৱাটো লখি পাত হৈ আৰু তাতোকে এতিয়া হাঁহি উঠে কথাটো ক'বলৈ আৰু কিমাননো কম এইবোৰ কথা আমাৰ যিজন মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰীজনৰ আজি যিজন মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে ইমান মুখৰ খৰম সেইজন মুখ্যমন্ত্ৰী যেতিয়া কংগ্ৰেছত আছিল তেতিয়া কি অৱস্থা হৈছিলে বিজেপিয়ে কি উলিয়াইছিলে কি প্ৰচাৰ পত্ৰিকা উলিয়াইছিলে সোণোৱাল থাকোঁতে তাৰপিছত তেওঁক কলিকতাত যেতিয়া CBI ৰেড তেওঁক জেৰা কৰিছিল কিমান ঘণ্টা তাৰপিছত কি হ'ল তাৰপিছত তেনেহ'লে তুমি কৈছা জপিয়ালে গতিকে এইবোৰ চব মানে মই কৈ লওঁ এইটো কেন্দ্ৰীয় মন্ত্ৰী আহি পেলাই তাজ বিমানটা হোটেলত কৈ গৈছিল যে হেৰি কৰা হ'ব এইটো ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদিহে বিজেপি চৰকাৰ শাসনলৈ আহে তেতিয়াহ'লে জেললৈ পঠিওৱা হ'ব বুলি কৈছিল আৰু সেইজন আজি মুখ্যমন্ত্ৰী তেনেহ'লে গতিকে তেতিয়াহ'লে কি এইবিলাকতো সৰু সুৰা পুথি খৰলি এইবোৰতো কোনো কথাই নহয় গতিকে এতিয়া মোক অতি ঘনিষ্ঠ মানুহে মোক কৈছে আৰু চৰকাৰৰ ভিতৰত থকা মানুহে কৈছে চৰকাৰৰ বাহিৰত থকা মানুহ নহয় চৰকাৰৰ ভিতৰত থকা অতি উচ্চ পদস্থ কৰ্মচাৰীয়ে কৈছে যে আগতে হৈছিলে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ ডিচেন্ট্ৰেলাইজেশ্যন এতিয়া দুৰ্নীতি চেন্ট্ৰেলাইজ হৈছে এতিয়া দুৰ্নীতি মাত্ৰ কেইজনমান মানুহে কৰিব পাৰে দুৰ্নীতিত লিপ্ত হ'ব পাৰে নাম ক'বলৈ মুস্কিল নাম ক'ব নোৱাৰোঁ মই কাৰণ মোৰ হাততো তেনেকুৱা তথ্য প্ৰমাণ নাই এই মুহূৰ্তত দিব নোৱাৰোঁ কিন্তু মই সেইকাৰণে নাম উল্লেখ নকৰাকৈ কৈছোঁ যে এতিয়া এনেকুৱা মানুহে এনেকুৱা স্তৰত দুৰ্নীতি কৰে যাক কোনেও স্পৰ্শই কৰিব নোৱাৰে গতিকে এইটোৱে হৈছে সেইটো বাহিৰ হৈ গ'লে হয়তো ধৰা পৰিব গ্ৰেপ্তাৰ হ'ব তেনেকুৱা ধৰণৰ জালত পৰিব নিশ্চয় মই আৰু এটা কথা কিন্তু এইখিনিতে কওঁ যে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ উফৰাই পেলাই বিজেপি অহা বুলি দাবী কৰা হৈছিল যে ভ্ৰষ্টাচাৰ মুক্ত অসম গঢ়িব ভাৰত গঢ়িব কিন্তু এতিয়া দেখোন এটা কথা কিন্তু চাব লাগিব যদিহে বিজেপি দলটোত যোগদান কৰে কেইদিনমান পিছত দেখোঁ মন্ত্ৰীজনৰ পিছে পিছে কেইজনমান একদম নুদুকা ডেকাই ল'ৰাই হওক বা আদহীয়াই হওক পুৰা ঘূৰি ফুৰে কিন্তু য'ত ত'ত দেই আৰু সেইবাবেই হয়তো তেওঁলোকৰ গাড়ীবিলাকতো চাব কিছুমান বিশেষ ষ্টিকাৰ আছে ষ্টিকাৰ লগাই লয় আৰু সেই ষ্টিকাৰ দেখিলেই সচিবালয়ৰ ভিতৰত সোমাবলৈ দিয়ে সেয়া কাৰ পাছ হৈ যায় তেওঁলোকৰ কাৰণে আৰু সেই তেনেকুৱা ধৰণৰ আজি মন্ত্ৰীৰ সাংগু পাংগু বা শাসকীয় বিধায়কৰ সাংগু পাংগু বেছিকৈ সোমাবলৈ সুযোগ দিয়াৰ কাৰণে বিধায়ক আৱাসতে হওক বা সচিবালয়তে হওক বা মন্ত্ৰী কলনীতেই হওক আজি বেছিকৈ সেইবিলাক বিজেপিৰ নেতাসকলক বা পালি নেতাক সোমাবলৈ দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ দুৰ্নীতিবিলাক কৰিবলৈ বেছি উজু হৈ পৰিছে নেকি এইকেইটাৰ কিবা ৰেষ্ট্ৰিকশ্যন আনিব লাগে নেকি কি ভাবে নহয় সেইটো চোৱা সেইটো ঘটনাটো হৈছে এইবোৰ আৰু আকৌ ক'ব লাগিব যে আজি যিবিলাক আজি এজন মানুহৰ মন্ত্ৰী এজনৰ তালৈ যাব লাগিলে তাৰ বহুতকেইটা স্তৰ থাকে গতিকে প্ৰথমটো হৈছে জনতা ভৱনত সোমাব লাগিল জনতা ভৱনত সোমাবৰ কাৰণে বাৰু যিকোনো এজনে এটা হেৰি কৰি পেলাই সোমাব পাৰে পাছ লৈ সোমাব পাৰে
কিন্তু এওঁলোকৰতো তেনেকুৱা পাছ নহয় এওঁলোকে গতিকে তোমাৰ ডিপাৰ্টমেণ্টৰ পৰা পিএ ফোন কৰি দিব যে অমুক গাড়ীখনক আহিবলৈ দিব হা বা নাম্বাৰ দি দিব যে অমুক গাড়ীখন আহিব নাম্বাৰ দি দিব তেওঁলোকে নাম্বাৰ সেই নাম্বাৰ মতে গাড়ী সোমাই যাব হা গতিকে এইটো ছেক্ৰেটাৰীতে হওক সচিবালয়ে হওক বা তেওঁলোকৰ আৱাসলৈ হওক সোমাই যাব মন্ত্ৰী বিধায়কৰ আৱাসলৈ সোমাই যাব এইবিলাকৰ আৰু অসম্ভৱ এতিয়া যে এই যে কৈ আছে নহয় এই যে ইয়াত এজন বিধায়কে যে কৈছিলে যে পুলিচ মোৰ মতে চলিব লাগিব এই যে সেইদিনা মাজতে হেৰিয়ে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক'লে যে নাই তোমাৰ বিজেপিৰ সদস্য হ'লেহে তোমাৰ অৰুণোদয় আঁচনি পাব তাৰপিছত আৰু এজন এই যে MP হ'ল তেওঁৰ নামটো কি আছিলে ৰঞ্জিত দত্তই ক'লে যে নাই এইটো বিজেপিৰ মানুহে এইবোৰ পাব এই যে তুমি কৈছা যে এনেকুৱা নুদুকা মানুহ ধুনীয়া ধুনীয়া গাড়ী তাৰ কাৰণটো হৈছে এইটোৱে যে তেওঁলোকে এনেকুৱা সাংগু পাংগু এনেকুৱা আছাম তেওঁলোকৰ লগত লৈ ফুৰিব যে যিবিলাকে এই ধৰণৰ সা সুবিধা পাইছে বুলিয়ে তেওঁলোকে এই ধৰণৰ কাম কৰি থাকিব পাৰিছে গতিকে এই যিটো দুৰ্নীতিৰ প্ৰতি সহনশীলতা নাই দুৰ্নীতি মানে শূন্য সহনশীলতা চাকৰি বাকৰি মই নকওঁ যে চাকৰি বাকৰি পইচা দি পেলাই চবেই চাকৰি বাকৰি পাইছে বুলি মই কেতিয়াও নকওঁ চাকৰি বাকৰি নিশ্চয় পাইছে সেইটো ভাল কথাটোক ভাল বুলি ক'ম কিন্তু পাইছে সেইটোক মই অস্বীকাৰ কেতিয়াও নকৰোঁ আৰু কংগ্ৰেছৰ দিনত যে দুৰ্নীতি হোৱা নাছিল সেইটো মই নকওঁ দুৰ্নীতি হৈছিলে কিন্তু প্ৰশ্নটো হৈছে যে যিখন চৰকাৰ আগৰ চৰকাৰক দুৰ্নীতিগ্ৰস্ত বুলি কৈ এই ধৰণৰ কৰি এতিয়া এই যিবিলাক ঘটনা ওলাইছে সেইবোৰ কি ধৰণৰ ঘটনা ওলাইছে তাৰপিছত কেনেকুৱা ধৰণৰ বৰঘৰতে চুৰ ওলাইছে দালাল ওলাইছে এইজন মানুহ যিজনৰ এতিয়া এই যে কি নাম এই যে যিজন RTIৰ হেৰি আছিলে দুলাল বৰাৰ লগত বা কাৰ কি সম্পৰ্ক দুলাল বৰাৰ লগত বা কাৰ কি সম্পৰ্ক মইতো জানো দুলাল বৰাৰ ঘটনা হিষ্ট্ৰী ইতিহাসটো জানো RTI ৰাইট টু ইনফৰমেশ্যন গোটেই একখনৰ উদ্দেশ্যটোৱে ওলোটাই দিলে এই ধৰণৰ মানুহে এই দালালবিলাকে ব্যৱসায়লৈ পৰিণত কৰিলে চেনেল খুলি ল'লে যাতে চেনেলৰ পৰা তেওঁলোকে ধমকি দি আমি এইবিলাক নিউজ কৰিম বুলি মানুহক ভয় ভাবুকি দি ব্লেকমেইলিং কৰিব পাৰে গতিকে এইবোৰ চলি আছে এইবোৰ যে চলি আছে এইবোৰ আৰু ক'ত কিমানটা ঘটনা লাগে সিমি কি আছিলে তাৰ্কিক বৰা সিমি বৰা বিশাল ফুকন এইবোৰ কি কাৰ লগত কাৰ সম্পৰ্ক কোনে নাজানে গতিকে দুৰ্নীতি শূন্য সহনশীলতা দুৰ্নীতিৰ প্ৰতি এই ধৰণৰ কথাটো কোৱাটো একেবাৰে নুখুৱাই এইটো কোনো শূন্য সহনশীলতাৰ কথা নহয় যিবোৰ মানুহে দুৰ্নীতি কৰিছে বিয়াগুম যিবোৰে দুৰ্নীতি কৰিছে সেইবোৰে চৰকাৰৰ একাংশ চৰকাৰ আৰু ক্ষমতাত থকা দলটোৰ সহযোগ অবিহনে এইটো কৰাটো অসম্ভৱ সেইটোৱে আপুনি যিটো কথা ক'লে সেইটোৰ ওপৰতে মই প্ৰশ্ন এটা কৰিম বুলি ভাবি থৈছিলোঁ আৰু এতিয়া দেখা যায় যে আমি আগতেও দেখিছোঁ আৰু অভ্যাসত পৰিণত হৈছে ভাবিবলৈ আমি বাধ্য হৈছোঁ যে ৰৌ বৰালি যেতিয়া ওচৰ চাপিব আৰু তেনেকুৱাতে দেখোন ষ্টপ হৈ যায় পুঠি খলিহনা বহুত জালত পৰে একদম চমক সৃষ্টি কৰি দিয়ে বিগ ব্ৰেকিং মাৰি দিয়ে যে আমুক গ্ৰেপ্তাৰ হৈছে আমুক জালত পৰিছে তাৰপিছত কেইদিনমানৰ পিছত দেখোন লাহে লাহে দেখোন কিতাপখন বন্ধ হৈ যায় তাৰপিছত তোমাৰ অকল সেইটোৱে নহয় চৰকাৰে নহয় প্ৰচাৰ মাধ্যমে কি কৰে প্ৰচাৰ মাধ্যমে চব নিস্তব্ধ হৈ যায় এটা সময়ত চুপ হৈ যায় কি কাৰণে চুপ হৈ যায় তেনেহ'লে তোমাৰ তাৰ অৰ্থটো এইটোৱে আৰু উদাহৰণ বহুত দিব পাৰোঁ মই ইচ্ছা কৰিলে এই যে ঘটনা মই কৈ আছোঁ দুৰ্নীতিৰ লগত কোন জড়িত হৈ আছে দেশ যিবোৰ দালাল তেওঁলোকতো আছে ৰাজনৈতিক নেতা আৰু মিডিয়া প্ৰচাৰ মাধ্যম গম পাইছে নাই যে তেওঁলোকে দুৰ্নীতি কৰাৰ সুযোগটো পাইছে এটা হৈছে তেওঁলোকক প্ৰশ্ৰয় দিছে ৰাজনৈতিক নেতাই শাসকীয় দলৰ ৰাজনৈতিক নেতাই আৰু তাক অন্যধৰণে প্ৰশ্ৰয় দিছে এই একাংশ প্ৰচাৰ মাধ্যমে গতিকে দুৰ্নীতি কৰা মানুহ এচাম আছে দালাল এচাম আছে আৰু তুমি সেই দালালবিলাকৰ যদি তালিকাখন লোৱা তুমি গম পাবা
চালে যে তেওঁলোকে কংগ্ৰেছৰ দিনতো সেইবোৰ মানুহ আছিলে আৰু বিজেপিৰ দিনতো সেইবোৰে সেইটোৱে আৰু তেওঁলোকৰ লগত এই যিটো প্ৰচাৰ মাধ্যম বোলা যিটো বস্তু তেওঁলোকৰ লগতো তেওঁলোকৰ এটা বৰ বেলেগ ধৰণৰ বুজাবুজি উঠা বহা আছে মানে এটা ক'বলৈ গ'লে এটা চেইন চিষ্টেমৰ দৰে আজি যিবিলাক ধৰা পৰে তাৰ পিছত ধৰা পৰাৰ পিছত আৰু যদি অলপ ওপৰলৈ যায় যদিহে ধৰিব পৰা ব্যক্তি হয় ধৰিব যদিহে সেইজন কেনেবাকৈ মন্ত্ৰী হৈ যায় বা বিধায়ক হৈ যায় তদন্ত প্ৰক্ৰিয়া না এতিয়া তোমাৰ তদন্তৰ মানে তোমাৰ আমি দুৰ্নীতিৰ কথা আলোচনা কৰি আছোঁ এতিয়া মই যিটো কথা ক'লোঁ সেই কথাটো তুমি চোৱা এই চুমিৰ যিটো ঘটনা যিটো পৰিঘটনা তাৰলৈ তুমি চোৱাচোন যে তেওঁলোকক পুলিচে তেওঁলোকক ধৰিলে নে আত্মসমৰ্পণ কৰিলে এতিয়ালৈকে অস্পষ্ট হয়নে অস্পষ্ট সাক্ষাৎকাৰ দিলে সাক্ষাৎকাৰ ল'লে কোনে লৈছিলে সাক্ষাৎকাৰ সেইটোও চাবলগীয়া কথা গতিকে সেইটোও চাবলগীয়া গতিকে এইখন এখন তোমাৰ এটা নেটৱৰ্ক আৰু এই নেটৱৰ্কৰ পৰা মই যিটো কথা কৈছোঁ ৰাজনৈতিক নেতা ক্ষমতাশালী ৰাজনৈতিক নেতা আৰু প্ৰচাৰ মাধ্যমৰ লগত জড়িত ক্ষমতাশালী সাংবাদিক সম্পাদক তেওঁলোক এইটোৰ দ্বাৰাই চলি আছে কাৰবাৰটো আৰু সাধাৰণ মানুহে নাচি আছে বেছি দীঘলীয়া নকৰোঁ একেবাৰে শেষত সুধিছোঁ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্নটো এইটোৱে বুলি মই ভাবোঁ আজি যিহেতু মন্ত্ৰীৰ কনফাৰেন্স হলত এই কথাটো হৈছে গতিকে মন্ত্ৰীগৰাকী তদন্তৰ আঁতৰলৈ আহিব নাই আপুনি কি ভাবে তেওঁক পুলিচে মাতিবনে সোধপোছৰ কাৰণে না মইতো প্ৰথমতে ক'লোঁ কি ক'ব প্ৰথমতেই কৈছোঁ মই এই কথাটো যে দ্য মিনিষ্টাৰ শুড হেভ ৰিজাইন এইটো যেতিয়াই পোহৰলৈ আহিছে লগে লগে মিনিষ্টাৰজনে মন্ত্ৰীজনে নৈতিক দায়িত্ব মূৰ পাতি লৈ তেওঁ পদত্যাগ কৰিব লাগিছিলে আৰু বহু বলকি মুখ্যমন্ত্ৰী সম্পৰ্কত এতিয়া ভাল শব্দ ব্যৱহাৰ কৰিবলৈ আমি ব্যৱহাৰ কৰি থকা উচিত কিন্তু তেওঁ নিজেই নিজৰ যিটো মান মৰ্যাদা এনেকুৱা তললৈ নমাই আনিছে গতিকে কথা ক'বলৈ মানে এতিয়া মুস্কিলেই হৈছে তেওঁৰ বিষয়ে গতিকে প্ৰথম কথা চিফ মিনিষ্টাৰে মুখ্যমন্ত্ৰীয়ে এটা স্পষ্টীকৰণ দিব লাগিছিলে দ্বিতীয় কথা এই বিভাগীয় মন্ত্ৰীজন যাৰ কনফাৰেন্স হলত এইটো হৈছিলে তেওঁ ৰিজাইন দিব লাগিছিলে 3 নম্বৰ কথা পদত্যাগ কৰিলেই নহ'ব তেওঁ এই ঘটনাৰ লগত জড়িত হয় নে নহয় তুমি যিটো প্ৰশ্ন কৰিছা তাৰ মোৰ প্ৰত্যক্ষ উত্তৰ যে তেওঁ তদন্তৰ মাজলৈ আনিব লাগিব তদন্তৰ আওতালৈ তেওঁ আনিব লাগিব তেতিয়াহে আমি গম পাম তেওঁ আৰু তেওঁৰ অফিচাৰ অন্যান্য কৰ্মচাৰী মন্ত্ৰী আৰু মন্ত্ৰীৰ অফিচাৰ অন্যান্য কৰ্মচাৰী বিষয়াসকল আৰু কেনেকৈ এতিয়ালৈকে কিবা সচিব চিনাকি দিছে পুলিচে দিব পাৰিলে আৰু সেইটো কেনেকৈ দিব আৰু সেইটো তোমাৰ যুটীয়া সচিব যদি চিনাকি দিলে আৰু তেতিয়াহ'লে এই মন্ত্ৰী যিজন ছেক্ৰেটাৰী মন্ত্ৰী যিজন সচিব বা মন্ত্ৰী যিজন প্ৰাইভেট ছেক্ৰেটাৰী ইজ ইট ডেটফুল হি ডাজন্ট আণ্ডাৰষ্টেণ্ড হি ডাজ নো যে এইটো ডিপাৰ্টমেণ্টৰ কোন যুটীয়া সচিব আছে আৰু কোন নাই এইটো নাজানে নেকি আচলতে সেইজন বোলে এজন বোলে অৱসৰপ্ৰাপ্ত বোলে এজন বিষয়া যিয়েই নহওক গতিকে তুমি কথাটো কোৱা সোধা প্ৰশ্নৰ উত্তৰ স্পষ্ট যে ডেফিনেটলি আহিব লাগে তদন্তৰ আওতালৈ মন্ত্ৰীজন আৰু তাতে যিগৰাকী মেইন কালপিট অসীম দাস বুলি তেওঁ অনুসূচিত জাতি তাৰমানে যুৱ মৰ্চাৰ অনুসূচিত জাতি মৰ্চাৰ বিজেপিৰ এটা ভাগ তাৰ সাধাৰণ সম্পাদক সেইকাৰণে মই কথাখিনি কৈ আছোঁ যে মন্ত্ৰীৰ আলোচনা কৰিলে কথাটো নিশ্চয়কৈ এয়াই আছিল আজিৰ এই গুৰুত্বপূৰ্ণ বিষয়টো আৰু নিশ্চয়কৈ ইয়াত কিছুমান প্ৰশ্নবোধক এইকাৰণে অৱতাৰণা হৈছে যে দিছপুৰ হৈছে প্ৰশাসন যন্ত্ৰৰ হৃদপিণ্ড স্বৰূপ আৰু সেই হৃদপিণ্ড স্বৰূপ বৰঘৰতে কিন্তু আজি দালালৰ দপদপনি দেখা গৈছে কেৱল যে এটা বিভাগতেই এইটো হৈছে তেনে কথা নহয় আমি সকলো বিভাগত হৈছে বুলিও নকওঁ কিন্তু হৈ যে থকা নাই তাৰো কিন্তু নিৰ্দিষ্ট আজি আপুনি মই প্ৰৱেশ কৰিব নোৱাৰোঁ সচিবালয়ৰ ভিতৰত মন্ত্ৰীৰ আৱাসৰ ভিতৰত বা বিধায়ক আৱাসত আপোনাক মোক সহজতে প্ৰৱেশ কৰিব নিদিয়ে যদিহে কোনোবা এজন বিধায়কৰ অনুমতি নাথাকে বিধায়কৰ পিএ যদি ফোন কৰি নিদিয়ে যে এটা ইম্পৰ্টেণ্ট কথা আছে
আমুক নম্বৰৰ বাহনখনত আহিবলৈ দিবা এনেকৈ যদি নকয় বা উপযুক্ত পাছ ল'লেহে সোমাব দিয়ে কিন্তু তেনে ক্ষেত্ৰত কিন্তু কিছুমানৰ দপদপনি গাড়ীত এটা ষ্টিকাৰ দাদাই মাতিছে দাদাৰ তাত যাওঁ এনেকৈ ক'লেই একদম ভাতঘৰ হৈ পৰিছে মন্ত্ৰীৰ বিধায়কৰ বা সচিবালয়ৰ একাংশ উচ্চপদস্থ বিষয়াৰ সৈতে আৰু যাৰ পৰিণতি এনেকুৱা ধৰণৰ ঘটনাবোৰ পোহৰলৈ আহিছে কিমান ডাঙৰ কথা চাওকচোন 1 কোটি 2 কোটি নহয় 250 কোটি টকাৰ হৈছে অভিযোগ উঠিছে আৰু এটা ইণ্টাৰেষ্টিং কথা মই এইখিনিতে জনাই থৈছোঁ যেতিয়াই নয়ডা আৰু বাংগালুৰুৰ এতিয়া ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে ফোন কৰে অসীম দাস বা নিৰঞ্জন দাস বা বিৰিঞ্চি বৰকটকী তেওঁলোকক যেতিয়া ফোন কৰে তেতিয়া কি কয় জানে নাই এতিয়া উত্তৰ পূৰ্বাঞ্চল আৰু অসম এতিয়া অশান্ত জৰ্জৰ অঞ্চল ইয়াত উগ্ৰপন্থীৰ ইয়াত তাৰমানে অপেন বিচৰণ চলি আছে গতিকে আপোনালোক যদি আহে আপোনালোকৰ জীৱনৰ নিৰাপত্তা আমি ল'ব নোৱাৰিম এই বুলি ভয় ভাবুকি খুৱাই এয়া আমাৰ মন্তব্য নহয় এয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাই নিজেই সংবাদ মাধ্যমৰ আগত কৈছে আমি যিটো আপোনালোকৰ আগত শুনালোঁ কিমান ভয়ংকৰ এক জাল এটা বনাইছে চাওক পইচাটো ল'লে ৱৰ্ক অৰ্ডাৰ দিলে সেইখন ভুৱা বুলি ধৰা পৰিল অসমলৈ আহিব বিচাৰিছিল কিন্তু তেওঁলোকে কৈ দিছে যে অসমখন এতিয়া অশান্ত জৰ্জৰ অঞ্চল ইয়াত উগ্ৰপন্থী অপেন বিচৰণস্থলী গতিকে আপোনালোকৰ ৰিস্ক আমি ল'ব নোৱাৰিম যদি ইয়াত আপোনালোকৰ কিবা হৈ যায় জীৱনৰ কিমান এক ভয়ংকৰ এটা আৰু কি ঠিক ৰ'বা তাহাঁতৰে মানুহে গৈ পেলাই যদি তেনেকুৱা মানুহ আহোঁতে যদি আক্ৰমণ কৰি দিব পাৰে একো ডাঙৰ কথা তথাপিও ধৰি লওক দিছপুৰ থানাত আহি গোচৰ দিলেহি সাহস কৰি আহি তাৰপিছত এইবিলাক ঘটনা গোটেই পোহৰলৈ আহিছে গতিকে নিশ্চয় এই ক্ষেত্ৰত কেৱল মুখত কথাত বা ভাষণৰ ফুলজাৰিত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা দেখুৱালে নহ'ব গুৰিৰ পৰাই ক'ৰবাত গেলিছে নেকি সেই কথাও কিন্তু নিশ্চয়কৈ ইয়াত লক্ষ্য কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব সাময়িকী ধন্যবাদ